এই বানে সকলো শেষ কৰি পেলালে। জীৱনত প্ৰথমবাৰ ইমান বানপানী দেখিছোঁ। খিচিৰি জলপান বিলাই বানপীড়িতৰ কাষত এজন যুৱক। উজনি অসমত প্ৰকৃতিৰ প্ৰলয়ংকৰী ৰূপ। চিগিল পথ, বানে উটুৱাই নিলে ৰেল লাইন। উটি গ'ল শ শ পশুধন। ঘৰ, ৰাস্তা ঘাট পথাৰ সকলো এতিয়া পানীৰ তলত। বানপীড়িতৰ বুজ লৈছেনে কোনোবাই? না খাবলৈ আছে বিশুদ্ধ খোৱাপানী, না এসাঁজ ভাত। কোন কেনেকৈ আছে, কেনেকৈ উজাগৰি কটাইছে, কি হাহাকাৰ পৰিস্থিতিত আছে। দূৰ দূৰণিলৈ কেৱল পানীয়ে পানী। নাই, আমি আজিলৈকে সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ, আজিলৈকে এনেকুৱা পানী আমি নাই দেখা। আৰু এইবাৰ যিমান পানী হৈছে কমচে কম আগতে হয় সৰু সুৰা পানী, কিন্তু তাতকৈ এতিয়া 10-12 ফুট বেছি পানী হৈছে। আনকি ৰেল লাইনৰ ওপৰেদি বাগৰিছে, ৰেল লাইন খহি গৈছে। আনকালে ৰেল লাইনৰ বহুত তলতে পানী থাকে। ৰেল লাইনটো কিমান দূৰ অনিষ্ট হৈছে? ৰেল লাইনটো প্ৰায় 1 কিলোমিটাৰমান অনিষ্ট হৈছে। আমি চকুত দেখালৈকে সিফালটো পাৰ হ'ব নোৱাৰোঁ, আপোনালোকে দেখিছেই। কিন্তু দেখা মানে 1 কিলোমিটাৰ মেজেঙাৰ পৰা আপোনাৰ বাঁহগড়াৰ পৰা বৰতললৈকে সম্পূৰ্ণ ধ্বংস হৈ গৈছে। আৰু পানী ৰেল লাইনৰ ওপৰত বাগৰিয়ে আছিলে, কিন্তু এতিয়া অকণমান কমিছে, 1-2 ইঞ্চিমান পানী কমিছে, বেছি কমা নাই। তাতে বৰষুণ দি আছে, হয়তো আকৌ বাঢ়িও যাব পাৰে। যাতায়াতৰ ক্ষেত্ৰত কোনো হেৰিয়ে নাই। ৰেল লাইন দি যি মানুহ খোজকাঢ়ি অহা যোৱা কৰিছে সেয়াই। বাকী ধুধৰালিটো চিন চাবেই নাইকিয়া হ'ল। মানুহৰ ঘৰৰ পদূলি ৰাস্তা দেখাই নাই, মানুহৰ ঘৰৰ মুধচলৈকে পানী। বাকী গৰু গাই ক'ত গ'ল, কি কথা কোনো একো চিন চাবেই নাইকিয়া হ'ল। আৰু মানে এনেকুৱা পানী হ'ল যে মানুহৰ আমাৰ এইখিনি অঞ্চল আপোনাৰ নামটিৰ পৰা ধৰি এইফালে নাজিৰা, মেজেঙা, কেতেকীবাৰী, মেকিপুৰ, গেলেকী সম্পূৰ্ণ পানীয়ে। যেনি ফোন কৰিছোঁ তেনি অকলে পানীৰ কথাই শুনিছোঁ, বেলেগ একো নাই শুনা। আৰু আপোনালোকে দেখিছে, আপোনালোকৰ কেমেৰাই যিমান দূৰ ঢুকি পাইছে, আপোনালোকে পানীৰ বাদে অন্য একো দেখি নাপায়। এই ঘৰ মুধচলৈকে পানী হৈছে। এইবিলাক ঘৰত আগতে পানীয়ে নহৈছিলে। কাৰোবাৰ ঘৰত হয়তো অকণমান চিলচিলকৈ সোমাইছিলে, কাৰোবাৰ ঘৰত নোসোমাইছিলে যদি খুব বেছি পানী আহিছিলে। এতিয়া দিখৌৰ পানী আহিছে কাৰণে আমাৰ এফালৰ পৰা নামদাঙে ঠেলিছে, ইফালৰ পৰা দিখৌৱে ঠেলিছে। দিখৌ হৈ মথাউৰি ভাঙিলে বুলি শুনিছোঁ, আৰু মথাউৰি ভঙাৰ ফলতে আমাৰ এইটো কণ্ডিশ্যন হৈছে। আৰু উজনি নামনি ৰেল সেৱা ব্যাহত মানে আৰু 10-15 দিন হয়তো ৰেল বন্ধ হৈ থাকিব নেকি, কাৰণ এইখিনি কাম কৰিবলৈতো 10-15 দিন লাগিব। পানীৰ সোঁত কমাই নাই, পানীৰ সোঁতটো সম্পূৰ্ণ আছে। আপোনালোকে কেমেৰাত দেখিছেই। পানী আপোনাৰ মানে কি পাৰ হৈ যাবলৈ মানুহৰ ভয়ে হৈছে। অন্য কিবা যদি পৰে তাকো লগালগ লৈয়ে যাব। আৰু এতিয়ালৈকে খহি গৈয়ে আছে ৰেল লাইনটো, আৰু খহে নেকি তাৰো সম্ভাৱনা আছে, খহি যোৱাৰ সম্ভাৱনা আছে। শিৱসাগৰ, মৰিয়নি, সোণাৰী, তিতাবৰ, যোৰহাট বানৰ কবলত শ শ গাঁও। এই বিপদৰ সময়ত সোণাৰী সমষ্টিৰ ভাটি লংপটীয়াৰ এজন যুৱকে দেখুৱালে মহানুভৱতা। সামৰ্থ্য অনুযায়ী বানপীড়িত লোকক বিলাইছে খিচিৰি জলপান। সময়ত মানে কি হ'লে ইজনে ইজনক সহায় কৰিব লাগে, কাৰণ যিবোৰ জেগাত মানে এইটো পৰিস্থিতি হোৱা নাই, সেইখিনি মানুহে এইখিনি মানুহৰ অনুভৱটো বুজিব লাগে। কাৰণ আমাৰ তাত নাই হোৱা বুলি ক'লে এতিয়া যে আমি সহায় নকৰোঁ এইটো নহয়, কাৰণ আমাৰো তাতো এদিন হ'বও পাৰে। সেইটো ভগৱানে কেতিয়া কাক কি কৰি দিব কোনো ঠিকনা নাই। কাৰণ সোণাৰী লিখীয়া জেগাত আমি প্ৰথমবাৰ জীৱনত দেখিছোঁ ইমান বানপানী, সোণাৰী মাছ মজিয়াত এডিঙি পানী। সেইটো কাৰণে আমি চেষ্টা কৰিব লাগে। ব্যুৰো ৰিপৰ্ট, টাইম 8।